গোলাঘাটৰ পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ উদ্যোগত ৰাস মহোৎসৱ প্ৰবীণ অভিনেতা প্ৰাঞ্জল শইকীয়াক প্ৰদান কৰা হয় চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা 2025 বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অভিনেত্ৰী মঞ্জুলা বৰুৱা চিন্ময় ৰঞ্জন দত্তৰ মাতৃ জয়া দত্ত জ্যেষ্ঠ ভাতৃ পৰীক্ষিত দত্তকে ধৰি বহু বিশিষ্ট ব্যক্তি অসমৰ সাংস্কৃতিক ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা বৰেণ্য ব্যক্তিক প্ৰদান কৰি অহা হৈছে চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা কমাৰবন্ধাৰ কানুগাঁও অঞ্চলৰ এগৰাকী উদীয়মান যুৱক চিন্ময় ৰঞ্জন দত্ত আছিল ONGCৰ জিঅলজিষ্ট এটা পথ দুৰ্ঘটনা নিহত হৈছিল সংস্কৃতিবান যুৱক চিন্ময় ৰঞ্জন দত্ত এই বঁটা প্ৰদান কৰাৰ ক্ষেত্ৰত আগভাগ লৈ আহিছে সমাজকৰ্মী ক্ৰীড়া সংগঠক তথা অসম ক্ৰিকেট সন্থাৰ উপসভাপতি পৰীক্ষিত দত্তই খুব ভাল লাগিছে খুব বেলেগ এটা এক্সপিৰিয়েঞ্চ আৰু ইয়াতে কুমাৰবন্ধা কানুগাঁৱৰ যিখন মই এইবাৰ স্ক্ৰিপ্ট পাইছোঁ সম্পূৰ্ণ বেলেগ পাইছোঁ আৰু খুব ধুনীয়াকৈ মানে উপস্থাপন কৰিছে চৰিত্ৰটো দৈৱকী চৰিত্ৰ কৰি আছোঁ মই গতিকে আশা কৰোঁ যে আজি ৰাইজে অভিনয় চাই ভালেই পাব আৰু মোৰ নিজৰো মানে মনটো ভাল লাগি আছে যে আজি ইমান ধুনীয়াকৈ ৰাইজ আহিছে আৰু ইমান সুন্দৰকৈ গেলেৰী বা হলটো বনাইছে মঞ্চখন তৈয়াৰ কৰিছে খুব ভাল লাগি আছে সেইকাৰণে যেহেতু আজি দেখা গৈছে যে যি বঁটা গ্ৰহণ কৰিবলৈ চলচ্চিত্ৰ জগতৰ এজন স্বনামধন্য অভিনেতা প্ৰাঞ্জল শইকীয়া ইয়াত উপস্থিত আছে কি ক'ব ভাল লাগিছে আৰু ঘৰৰে হয় এতিয়া যিহেতুকে তেওঁ এতিয়া মোৰ মামা শহুৰ হয় গতিকে ঘৰৰ মোৰ মামা শহুৰ আহি পেলাই যে আজি এনেকৈ বঁটা পাইছে গতিকে মোৰ খুব প্ৰাউড ফিল কৰিছোঁ ভাল লাগিছে পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ উদ্যোগত প্ৰায়তো চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী ইয়াত নাট ভাওনাৰ মেলা হয় আৰু এখন সমাজৰ এক সুযোগ্য সন্তান অকালতে গুচি গ'ল আৰু তেখেতৰ পৰিয়ালৰ পৰা তেওঁৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে এই সোঁৱৰণী বঁটাটো আগবঢ়োৱাই অহা হৈছে আৰু এই বঁটাটোৰ ভাগিদাৰ এইবাৰ মোক তেওঁলোকে বিবেচনা কৰিলে তাৰমানে এই বৃহৎ সমাজখনত এই কানুগাঁও এই পূব কমাৰবন্ধাৰ এই মঞ্চখনি এই নামঘৰটো ইয়াৰ লগত যিহেতু বৃহৎ সমাজখনত মই এটা আজিৰ পৰা মই বান্ধ খালোঁ